নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 12 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 27 তাৰিখ। আজি শনিবাৰ। আজি সূৰ্যোদয় হ'ব 4:41:23 আৰু আজি সূৰ্যাস্ত হ'ব 6:11:59। আজি কৃষ্ণপক্ষ দ্বিতীয়া তিথি। দ্বিতীয়া তিথি ৰাতি 1:46:48 থাকিব। তাৰপিছত কৃষ্ণপক্ষ তৃতীয়া তিথি আৰম্ভ হ'ব। আজি উত্তৰাষাধা নক্ষত্ৰ আছে পুৱা 6:36:24। তাৰপিছত শ্ৰৱণা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোৰ ৰাহুকাল আছে পুৱা 8:03 পৰা 9:45। আৰু আজিৰ দিনটোৰ অভিজিত মুহূৰ্ত হ'ব পুৱা 6 বজাৰ পৰা 6:30 বজালৈ। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়াহ'লে শুভগা যোগ হ'ব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবে আজি এটা ভাল দিন, কিন্তু যাত্ৰাৰ বাবে আজি ভাল দিন নহয়। খাদ্যত আজি তিতা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আপুনি আজি কোনো উচ্চস্থানীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব আৰু এনে ব্যক্তিৰ পৰা আপুনি আপোনাৰ কৰ্মৰ বাবে প্ৰশংসিত হ'ব। আজি আপোনাৰ কোনো সহকৰ্মী বন্ধুৰ পৰা আপুনি আপোনাৰ কৰ্মত বিভিন্ন প্ৰকাৰে সহযোগো লাভ কৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি অৰ্থ উপাৰ্জনৰ কোনো বিশেষ ভাল সুযোগ নিজৰ হাতত লাভ কৰিব। বন্ধুৰ সংগত কোনো আনন্দ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি আপুনি আমন্ত্ৰিত হ'ব পাৰে। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি আজি ইয়াত নেতৃত্বৰ দায়িত্বও বহন কৰিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত যাতে অধিক ধনৰ ক্ষয় নহয় তাৰ প্ৰতি আজি সাৱধানতা লোৱা আৱশ্যক। প্ৰেমৰ দিশত আজি আপুনি প্ৰিয়জনৰ সংগত এটা অতি সুন্দৰ ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰিব। কোনো পুৰণা স্মৃতিয়েও আপোনাক আজি ৰোমাঞ্চিত কৰি ৰাখিব। গৃহত কোনো আপোন ব্যক্তিৰ আচৰণত আপুনি সামান্য অসন্তুষ্ট হ'ব পাৰে। জীৱনসংগীৰ সৈতে আজি আপুনি অকস্মাৎ চমু ভ্ৰমণ কৰিও সুখী হ'ব পাৰিব। ব্যৱসায়ত আজিৰ দিনটো যথেষ্ট অনুকূল। উপাৰ্জন বৃদ্ধিত আপোনাৰ উৎসাহ বাঢ়িব আৰু আপুনি আকস্মিকভাৱেও আজি কোনো দিশৰ পৰা ধন লাভ কৰিব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আপোনাৰ কোনো সহকৰ্মী বন্ধুক আৰ্থিক সাহায্যৰ লগতে কোনো প্ৰকাৰৰ সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। একাধিক কৰ্মৰ দায়িত্ব পালন কৰি আজি আপুনি শাৰীৰিকভাৱে ব্যস্ত থাকিব লাগিব। কিন্তু স্বাস্থ্যত যাতে অকস্মাতে কোনো প্ৰকাৰৰ আঘাত নাপায় তাৰ প্ৰতিও আজি আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। গৃহত সন্তানৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগ দিয়া আৱশ্যক, যাতে আপুনি অকস্মাত আৰ্থিকভাৱে অধিক ক্ষতিৰ সন্মুখীন হ'ব নালাগে। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ কোনো আচৰণে আপোনাক অসন্তুষ্ট কৰিব পাৰে। গৃহ পৰিৱেশত কোনো সম্পত্তি ক্ৰয় কৰোঁতে যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিব।
আজি আপোনাৰ বুদ্ধি কৌশলতাৰ বলত কোনো ৰাজকীয় ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিবলৈও আপুনি সক্ষম হ'ব পাৰে। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি ধাৰ্মিক আৰু আধ্যাত্মিক বিষয়বোৰে আপোনাৰ মন আকৃষ্ট কৰি ৰাখিব। ইয়াৰ ফলত আপোনাৰ অধিক সময় ক্ষয় যাব। কৰ্মৰ পৰিৱেশত আজি আপুনি পদোন্নতি সম্পৰ্কীয় কোনো শুভ সংবাদ লাভ কৰিব। আপোনাৰ বন্ধুৰ সৈতে কোনো ভ্ৰমণৰ কাৰ্যসূচীত আজি আপুনি অকস্মাত অংশগ্ৰহণ কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংখ্যা বঢ়াই নিজৰ বন্ধুত্ব বৃদ্ধি কৰি উৎসাহিত হ'ব পাৰিব। আজি নিজৰ প্ৰতিভাবোৰ বিকাশ কৰিও আপুনি আপোনাৰ গুৰুৰ পৰা প্ৰশংসিত হ'ব। কিন্তু আপোনাৰ স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য অশান্তিও অনুভৱ হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ পৰা আপুনি আজি কোনো দ্ৰব্য সামগ্ৰী উপহাৰ হিচাপে লাভ কৰিব পাৰে। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত আপুনি সুখী হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো শুভ সংবাদতো আজি আপোনাৰ উৎসাহ বাঢ়িব। গৃহত কোনো পুণ্যকৰ্মৰ আয়োজন কৰি আপুনি বহুদিনীয়া আপোনাৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰে। ব্যৱসায়ত আজি কোনো বিশেষ ব্যক্তিৰ সৈতে যাতে আপুনি তৰ্কত বা বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। আনহাতে উপাৰ্জন বৃদ্ধি কৰিবলৈ আজি আপুনি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বঢ়াব লাগিব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বুদ্ধিহীনতাৰ বাবে যাতে আজি আপুনি কৰ্মক্ষেত্ৰত সামান্য দিশত বিফলতাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি আপোনাৰ মনোযোগ বৃদ্ধি কৰিব লাগিব। আজি কোনো ব্যক্তিক সমালোচনা কৰি আপুনি নিজে যাতে সমালোচিত নহয় তাৰ বাবেও আপুনি সাৱধানতা লোৱা আৱশ্যক। প্ৰেমৰ দিশত আজি কোনো তৃতীয় পক্ষৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পৰা আপুনি বিৰত থকা আৱশ্যক। সম্পৰ্কৰ স্থিৰতা অক্ষত ৰাখিবলৈ আপুনি আপোনাৰ প্ৰিয়জনক অধিক সময় দিয়া প্ৰয়োজন। বিদ্যাৰ্থীয়ে আজি কোনো অসৎ বন্ধুৰ সংগত অধিক ধনৰ ক্ষয় যাতে নহয় তাৰ প্ৰতি সাৱধানতা লওক। গৃহ পৰিৱেশত আজি কোনো আপোন ব্যক্তিৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। ব্যৱসায়ত আপোনাৰ উপাৰ্জন অব্যাহত থাকিব। আজি বিভিন্ন আঁচনিত ধন বিনিয়োগ কৰিবলৈও আপুনি সুযোগ লাভ কৰিব। যদিও এনে দিশত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত উন্নত নহয়। আজি আপোনাৰ গোলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি আপুনি কোনো পুৰণি বন্ধুৰ সংগ লাভ কৰিব। কৰ্মক্ষেত্ৰত উচ্চ শ্ৰেণীয় ব্যক্তিৰ পৰা আপুনি আজি সন্মান আৰু সমীহ আদায় কৰিবলৈ সক্ষম হ'ব, কিয়নো কৰ্মত আপোনাৰ আজি দক্ষতা বৃদ্ধি পাব। আনহাতে ভোগবিলাসত যাতে অধিক ধনৰ ক্ষয় নহয় তাৰ প্ৰতিও আজি আপুনি আপোনাৰ মনোযোগ বঢ়োৱা আৱশ্যক। গৃহ পৰিৱেশত আজি কোনো উৎসৰ পৰা আকস্মিকভাৱে আপোনাৰ ধন লাভ হ'ব। কোনো নতুন আঁচনি ৰূপায়ণ কৰোঁতে আপুনি জীৱনসংগীৰ সৈতে আলোচনা কৰিলে ইয়াত সহজতে সফলতা লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰিয়জনৰ সৈতে কোনো পুণ্যস্থল বা তীৰ্থস্থান আদি দৰ্শন কৰাৰ সুযোগ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। আজি বৈবাহিক সম্পৰ্ক আগবঢ়াবলৈ আপোনাৰ আত্মীয় স্বজনৰ সহযোগ আৰু সঁহাৰি লাভ কৰি আপুনি আপোনাৰ মনোবল বঢ়াব পাৰিব। ব্যৱসায়ী আজি কাৰোবাক যিকোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থকা উচিত, কাৰণ ভৱিষ্যতে এনে প্ৰতিশ্ৰুতি আপুনি ৰক্ষা কৰিব নোৱাৰিব পাৰে। আজি
আজি কোনো ব্যৱসায়িক কৰ্ম সম্পাদনৰ বাবে আপুনি অকস্মাত দূৰ ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি যদি আপুনি সামান্য সতৰ্ক হয় তেতিয়াহ'লে আপোনাৰ কোনো গোপন শত্ৰুৰ পৰিচয় আপুনি উলিয়াব পাৰিব। কৰ্মৰ পৰিৱেশত একাধিক অতিৰিক্ত কৰ্ম সম্পাদন কৰোঁতে আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব পাৰে। শিক্ষাৰ্থীয়ে আজি বন্ধুৰ সংগত ভোগবিলাস আমোদ প্ৰমোদৰ দৰে পৰিৱেশত যাতে অধিক সঞ্চিত ধন অপব্যয় নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। প্ৰেমৰ দিশত আজি আপুনি প্ৰিয় ব্যক্তিৰ আচৰণত অকস্মাত অসন্তুষ্ট হ'ব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। পাৰিবাৰিকত আজি আপুনি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়া আৱশ্যক। আপোনাৰ জীৱনসংগীক কোনো দ্ৰব্য সামগ্ৰী আপুনি ক্ৰয় কৰি দি আজি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আজি কোনো দূৰ সম্পৰ্কীয় আপোন ব্যক্তিৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব পাৰে, কিন্তু দিনৰ শেষলৈ আপুনি এনে শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ত আজি আপুনি ভবা কোনো বন্ধুৰ দ্বাৰা যাতে আৰ্থিকভাৱে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ নিজৰ সিদ্ধান্তসমূহ শুদ্ধ বিবেচিত হ'ব। আজি আপোনাৰ ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত আজি এটা অতি উন্নত দিন আপুনি অনুভৱ কৰিব পাৰিব। সামাজিকভাৱে কোনো পুণ্য অনুষ্ঠানৰ আয়োজনত আপুনি আজি নিজেও কোনো দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি পানীয়েদি ভ্ৰমণ কৰোঁতেও সাৱধানতা লোৱা আৱশ্যক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰে আপুনি আজি উচ্চপদস্থ কোনো ব্যক্তিক সন্তুষ্ট কৰি তেওঁৰ লগত সুসম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হ'ব। আজি যদি আপুনি সামান্য সতৰ্ক হয় তেতিয়াহ'লে গোপন শত্ৰুৰ পৰিচয় জানিব পাৰি আপুনি আপোনাৰ মনোবল বঢ়াব পাৰিব। প্ৰেমৰ দিশত কোনো প্ৰিয় ব্যক্তিৰ পৰা আপুনি আজি বিভিন্ন দিশত আপোনাৰ মন্তব্যসমূহত সঁহাৰিৰ লগতে সহযোগো লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সংগত সময় অতিবাহিত কৰি আপুনি আজি এটা অতি উন্নত দিন অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আজি শিল্প, কলা, সংস্কৃতি আদি সাহিত্য আদি বিষয়ত কৃতকাৰ্যতা লাভ কৰি জ্যেষ্ঠজনৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। পাৰিবাৰিকত কোনো আপোন ব্যক্তিৰ আগমনত আজি গৃহসুখ বৃদ্ধি পাব। সন্তানৰ সফলতাৰ কোনো শুভ সংবাদেও আপোনাক আজি উৎসাহিত কৰিব। ব্যৱসায়ত আজি আপোনাৰ পৰিশ্ৰম সাৰ্থক বিবেচিত হ'ব। উপাৰ্জন যথেষ্ট পৰিমাণে বাঢ়িব আৰু আপোনাৰ আগ্ৰহ বাঢ়িব। পুৰণা বিনিয়োগৰ পৰাও আৰ্থিকভাৱে অধিক লাভ সংগ্ৰহ কৰি আপুনি আপোনাৰ মনোবল বঢ়াব পাৰিব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি কোনো সহকৰ্মী আচৰণত অসন্তুষ্ট হ'ব পাৰে, কিন্তু ইয়াৰ ফলত যাতে বিতৰ্ক আদি হৈ মনোমালিন্যৰ দৰে পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি সাৱধানতা লওক। কৰ্মৰ ক্ষেত্ৰত আজি আপুনি একাধিক অতিৰিক্ত দায়িত্বও পালন কৰিব লাগিব। আনহাতে কোনো সহকৰ্মী বন্ধুক আপুনি আৰ্থিক সাহায্যৰ প্ৰতিশ্ৰুতিও দিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপুনি আজি যত্ন বঢ়াব লাগিব। প্ৰেমৰ দিশত আজি প্ৰিয় ব্যক্তিৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব আৰু নতুন কোনো যোগাযোগ স্থাপনৰ বাবে আজি আপুনি ভাল সুযোগ পাব, যদিও ইয়াৰ বাবে দিনটো অনুকূল বিবেচিত নহয়।
শিক্ষাৰ্থীয়ে আজি কোনো সমস্যা সমাধানৰ বাবে কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লাভ কৰিব পাৰে। গৃহত কোনো দ্ৰব্য বা কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ অধিক ধনৰ ক্ষয় নহয় তাৰ বাবে সতৰ্কতা গ্ৰহণ কৰক। ব্যৱসায়ীয়ে আজি কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ তৰ্ক বিতৰ্কৰ দৰে পৰিৱেশত লিপ্ত নহ'বলৈ সাৱধানতা ল'ব লাগিব, কিয়নো ইয়াৰ ফলত আপোনাৰ নিজৰেই লোকচানৰ সম্ভাৱনা বেছি। উপাৰ্জন অব্যাহত ৰাখিবলৈও আজি আপুনি শাৰীৰিক পৰিশ্ৰম বঢ়াব লাগিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। সামান্য এলাহ অৱসাদৰ বাবে কৰ্মৰ পৰিৱেশত যাতে আপোনাৰ সময়ৰ নাটনি নহয় তাৰ বাবে আজি আপুনি মনোযোগ বঢ়াব লাগিব। আজি সতৰ্ক থাকিলে আপুনি আপোনাৰ গোপন কোনো প্ৰতিদ্বন্দ্বীৰ অভিসন্ধি বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ আজি লাভ কৰিব। তাৰোপৰি বন্ধুৰ সংগত ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপুনি আজি সফলতা লাভ কৰি বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমত আজি প্ৰিয় ব্যক্তিৰ মান অভিমানবোৰ নষ্ট কৰিবলৈ যাওঁতে আপোনাৰ অধিক ধনৰ ক্ষয় হ'ব পাৰে, যাৰ বাবে আপুনি কিছু সাৱধানতা লোৱা আৱশ্যক। তাৰোপৰি আজি সম্পৰ্কৰ স্থিৰতা অটুট ৰাখিবলৈ আপুনি কোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শৰ পৰাও আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ আছে। ভোগবিলাসৰ কোনো অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব। ব্যৱসায়ী আজি কোনো সহযোগী বন্ধুৰ অনুপস্থিতিত নিজৰ পৰিশ্ৰম বঢ়াব লাগিব। বিভিন্ন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰিবলৈ কোনো বন্ধুৰ পৰা আপুনি আজি আমন্ত্ৰণ পাব যদিও আপোনাৰ বাবে আজিৰ দিনটো বিশেষ উন্নত নহয়। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ স্বাস্থ্যত এটা অতি উৎসাহজনক দিন আপুনি আজি অনুভৱ কৰিব পাৰে। উৎসাহেৰে আপুনি দিনটো আৰম্ভ কৰিব পাৰিব। আপোনাৰ প্ৰবল ইচ্ছা শক্তি আৰু কৰ্মশক্তিয়ে আজি আপোনাক উৎসাহ যোগাব। আজি নিজ দক্ষতাৰ বলত আপুনি কোনো গোপন প্ৰতিদ্বন্দ্বীৰ অভিসন্ধি নষ্ট কৰিবলৈও সক্ষম হ'ব পাৰে। শিক্ষাৰ্থীয়ে আজি বিভিন্ন প্ৰতিযোগিতামূলক ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু দক্ষতাৰ স্বীকৃতি লাভ কৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কৰ্মপ্ৰাপ্তিৰ উন্নত সুযোগ নিজৰ হাতত লাভ কৰি উৎসাহিত হ'ব পাৰে। প্ৰেমৰ দিশত আজি আপুনি আশা কৰা ধৰণেই প্ৰিয় ব্যক্তিৰ পৰা আপোনাৰ মতামতসমূহত সঁহাৰি লাভ কৰিব। প্ৰিয়জনৰ সংগত চমু ভ্ৰমণো কৰিব লগা হ'ব পাৰে। গৃহত আজি কোনো আপোন ব্যক্তিৰ আগমনে পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। আজি দূৰ ভ্ৰমণৰ বাবে আপুনি বিশেষ আঁচনি প্ৰস্তুত কৰিব পাৰে। ব্যৱসায়ত আজি দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগ কৰিবলৈ আপুনি সুযোগ লাভ কৰিব। সহযোগী বন্ধুৰ সহায়তো আজি আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আজি ভ্ৰমণ কৰোঁতে আপুনি অকস্মাত যাতে আপোনাৰ কোনো সামগ্ৰী চোৰ আদিয়ে নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ স্বাস্থ্যত সামান্য পৰিৱেশিক ৰোগৰ সমস্যা অনুভৱ হ'ব পাৰে। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি নিজৰ দূৰদৰ্শিতাৰ অভাৱত কোনো উন্নত কৰ্মলাভৰ শুভ সংযোগ যাতে নেহেৰায় তাৰ প্ৰতি মনোযোগ বঢ়োৱা আৱশ্যক। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি এটা অতি উন্নত ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰিব। আৰু
বৈবাহিক স্থিতি আগবঢ়াবৰ বাবেও আজি এটা উন্নত দিন আপোনাৰ হাতত থাকিব। গৃহত কোনো আপোন ব্যক্তিৰ আচৰণত অসন্তুষ্ট হৈ যাতে পৰিৱেশ অধিক নিম্নগামী নহয় তাৰ প্ৰতি আপুনি সতৰ্কতা গ্ৰহণ কৰিব লাগিব। আপোনাৰ সংযম বঢ়াব লাগিব। ব্যৱসায়ত ঠগ প্ৰবঞ্চকৰ কবলত পৰি অকস্মাত যাতে আপুনি লোকচানৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি আপোনাক আজি অধিক দূৰদৰ্শিতাৰ প্ৰয়োজন আছে। আজি আপোনাৰ ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি আপুনি যিকোনো আকস্মিক আঘাতৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। কৰ্মৰ পৰিৱেশতো আপোনাৰ আজি পৰিশ্ৰম আৰু ব্যস্ততা বাঢ়িব। আন কোনো সহকৰ্মী বন্ধুৰ কৰ্ম সম্পাদন কৰোঁতে যাতে আপোনাৰ নিজৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি নাযায় তাৰ প্ৰতিও আপোনাৰ মনোযোগ বৃদ্ধিৰ প্ৰয়োজন। কোনো বন্ধুৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিবলৈও আজি আপুনি সুযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে কোনো সমস্যা সমাধানৰ বাবে আজি গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লৈ উপকৃত হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰে সহযোগিতা দিব লগা হ'ব পাৰে। প্ৰিয়জনৰ সৈতে আজি আপুনি চমু ভ্ৰমণ কৰি আনন্দিত হ'ব। পাৰিবাৰিক দিশত আজি অকস্মাতে হ'ব পৰা যিকোনো তৰ্ক বিতৰ্কৰ দৰে পৰিৱেশৰ পৰা আপুনি নিজকে আঁতৰাই ৰখা আৱশ্যক। কোনো সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপোনাৰ সঞ্চিত ধনৰ অধিক ক্ষয় নহয় তাৰ বাবেও আপোনাৰ অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ উৎসাহ বাঢ়িব। সহযোগী বন্ধুৰ কোনো পৰামৰ্শয়ো আৰ্থিকভাৱে আপোনাক আজি উপকৃত কৰিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনাৰ নিজৰ আত্মীয় স্বজনৰ আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰক। আৰু আজিৰ ৰাশিফল চাই আপুনি কেনে পালে, আপোনাৰ কিমানখিনি মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াও কমেণ্ট বক্সত লিখিব পাৰে। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।